জানমণি জানমণিয়ে মোক দিব খোজা উপহাৰটো আন কাৰোবাক দি দিলে নেকি? কাক দিলে? কোন? মোৰ জীৱনৰ সমস্ত প্ৰেম ভালপোৱা সুখ দুখ ৰং তামাচা জানমণিৰ এই অকণমানি উপহাৰৰ টোপোলাটোতে সোমাই আছে দেখোন। মই পিছে স্বাৰ্থপৰৰ দৰে কাম কৰা নাইতো। বিহুলৈ বেছি দিন নাই। ময়ো তাইক কিবা এটা দিব লাগিছিল নহয়। দাদা তই চাগে মোক এতিয়াও বেয়া পাই আছ। সেইদিনাখন সঁচাকে পাহৰি থাকিলো জাননে? ক তোক কি লাগিব? নালাগে, একো নালাগে। নালাগে বুলি কিয় ক'লি? কিয় ক'লি মানে? গিফ্ট বোলা বস্তুটো কমলা টেঙাটোৰ দৰে নহয়তো। ভাগ কৰি এজনকে ফুটা খুৱাবি, আন এজনকে ফুটা খুৱাবি। নহয় তই মোৰ আচল কথাটো বুজিয়ে পোৱা নাই। মই বুজি পোৱা নাই। মা কচম, তই দেউতা মূৰত ধৰি শপত খাই ক'ব পাৰিবি যে আমি হেৰাই পোৱা পইচাটোৰে তই কাৰোবাক গিফ্ট কিনি দিয়া নাই বুলি? ক'বলৈ আহিছে। ৰচোন, তই গিফ্ট দিয়া কথাটোৰ ওপৰত ইমান গুৰুত্ব কিয় দিছ? কথা আছে। কি কথা আছে? কথাটোত কিয় গুৰুত্ব দিছো তই খুব ভালদৰে বুজি পাইছ। মই একো বুজি পোৱা নাই দেই। ঐ, টোপনি গৈ থকা মানুহক জগাবলৈ ভাল, কিন্তু টোপনি ভাও ধৰি থকা মানুহক জগাবলৈ বহুত টান। দাদা বুলি মাতিবা? খুৰাৰ পৰা দাদালৈ ইমান ইঞ্চি দূৰত্ব। সঁচা কথা কৈছো, 1 মিটাৰ কাপোৰেৰে 2টা ব্লাউজ অনায়াসে চিলাব পাৰি। আপুনি চাহ খাবলৈ আহিছে নে মুগাৰ জোখ ল'বলৈ? চাহ খাবলৈ আহিছো। তুমি একাপ খাবা নেকি? ইয়াত বৰ বেলেগ ডেঞ্জাৰ চাহ। দেউতা, দেউতা, আপোনাৰ ইমান টোপনি নে? উঠক। মই কিন্তু বৰ বেলেগ ডেঞ্জাৰ মানুহ দেই। ঘোঁৰা নিচিনা খেৰাই খেৰাই শুই দিব পাৰো। হাফ চাৰ্ট নে ফুল চাৰ্ট লাগিব? ৰ'ব, মই মোৰ কাপোৰ চিলাবলৈ অহা নাই। তেতিয়াহ'লে ঘোঁৰাই কেনেকে টোপনি মাৰে সেইটোকে চাবলৈ আহিলা? তুমি কিন্তু বৰ বেলেগ ডেঞ্জাৰ মানুহ দেই। ৰ'ব, আগতে মোৰ বস্তুটো চাওক, তাৰপিছত পাৰে নে নোৱাৰে সেইটো কওক। বস্তু মানে? বা বৰ বেলেগ ডেঞ্জাৰ মুগা কাপোৰ হে। অসমৰ নে অসমৰ বাহিৰৰ? অসমৰে। উপহাৰ দিবৰ কাৰণে আনিছো। উপহাৰ দিবা? কাক? সেইটোও নাজানানে? মই ভাল পাওঁ ছোৱালীজনীক। বা তুমি কিন্তু বৰ বেলেগ ডেঞ্জাৰ প্ৰেম কৰিছা দেই ভাইটি। এইযোৰ কাপোৰ পিন্ধুৱাই বিহু নচুৱাব নোৱাৰিলে মোৰ সন্মানটোৱেই নাথাকিব। চাদৰ দহি বটিব পাৰিব নহয়, লগতে ব্লাউজ এটাও। হৈ যাব। কেতিয়া দিব? 2 মাহৰ পিছত। বিহুলৈ আছে 7 দিন, বিহু মেলালৈ আছে 15 দিন। কাপোৰ দিব 2 মাহৰ পিছত। কাপোৰযোৰ পিন্ধিব কেতিয়া, বিহু নাচিব কেতিয়া? ডেঞ্জাৰ কথা হৈ গ'ল নহয়। শুনক দেউতা, আপুনি ঘোঁৰাৰ নিচিনাকে শুই শুই হ'লেও এইযোৰ কাপোৰ 2 দিনৰ ভিতৰতে চিলাই দিব লাগিব। বুজিলে? বুজিলো। এইটোৱে মোৰ জীৱনৰ আটাইতকৈ ডেঞ্জাৰ অৰ্ডাৰ।